এই গাইজ এটা কথা গম নাপাওঁ মই যোনবিলাকে ইমান ডাঙৰ ডাঙৰ বিল্ডিং বনায় তাত এটা বস্তু বনায় চইল টেষ্টিং বুলি কয়। চইল টেষ্টিং মেচিন আচলতে কেনেকুৱা চলায়, কেনেকুৱা কি বাহিৰত ওলায়, কেনেকুৱা কি কৰে এইটোতো আমি দেখা পোৱা নাই। সেইকাৰণে যে আপোনালোকক আজি দেখাম, বলক আজি আমি এইটো বস্তু চাই লওঁ। আপোনালোকক মই দেখাম বুলি কৈছিলোঁ যে চইল টেষ্ট কেনেকৈ কৰে, মেচিনটো আপোনালোকক দেখাম। গতিকে বলক আপোনালোকক মই মেচিনটো কেনেকৈ চইল টেষ্ট কৰে আৰু কিহেদি কৰে মই আপোনালোকক দেখুৱাই আছোঁ। চইল টেষ্ট মেচিন এইটো চইল টেষ্ট মেচিন হয় আৰু এইটো মানে এইটো ওপৰত লগাই দিয়া হয়, লগাই কিনে এইটোৰ ওপৰত এংগেল লগাই কিনে ইয়াৰে মানে বৰিং যেনেকৈ কৰে ন সেনেকৈ কৰে। আৰু এইটো মানে হৈছে গাঁতাটো খুন্দে ইয়াতে মানে খুন্দি কিনে ভিতৰৰ চেম্পুলটো বাহিৰত ওলাই কিনে লেবৰেটৰীত টেষ্ট কৰে। এইটোকে কয় চইল টেষ্ট। আৰু এইটো হৈছে চইল টেষ্টৰ মেচিন। এইটো বাৰু যে আমি য'ত কৰি আছোঁ এইটো হৈছে অৰুণাচল তেজু। গতিকে আৰু আপোনালোকক ধুনীয়া ধুনীয়া লোকেশ্যনত লৈ যাম, ধুনীয়া ধুনীয়া লোকেশ্যন দেখাম, নিজৰা দেখাম, ধুনীয়া ধুনীয়া ভিউ দেখাম। গতিকে মোৰ ভিডিঅ'ৰ লগত আপোনালোকে জড়িত হৈ থাকিব। বাই বাই, থেংক ইউ। আমি গাড়ীৰ পৰা নামিলোঁ, গাড়ী অলপ আগত থৈ আহিলোঁ আৰু গোটেইগিলাই অলপ ফটো উঠিব আহিলোঁ। ভিউ পইণ্টটো চাওঁ, আপোনালোকে চাব। এইটো ভিউ পইণ্ট হয় আৰু এইবিলাক কিবা ক'ব, হাই গাইজ বুলি ক'ব। কেনে খবৰ? ভিউ পইণ্ট চাবা, এইটো বোলে ভিউ পইণ্ট চাই সিহঁতক এটা ফটো মাৰি দিওঁ আৰু চাই থাকিব হা। গাইজ এটা কথা ক'বচোন, এই ভিউ পইণ্টটো গাইজ কেনেকুৱা লাগিছে? ভিউ পইণ্টটো আমি গাড়ী চাইড অলপ থৈ আহি বাকীকেইটা থ'লোঁ আৰু ভিউ পইণ্ট লৈ আছে আৰু আগলৈকে আছে ভিউ পইণ্ট। ইমান লগলৈকে নাযাওঁ বাৰু আমি, গাড়ী লৈ যিহেতু গাড়ী যাবই আকৌ। আৰু এইটো গাইজ চাওক ভিউ পইণ্ট, আহিলে আহিব পাৰা। কিন্তু এটা কথা আছে, এতিয়া আপোনালোকে ভিউ পইণ্ট চাবৰ কাৰণে আহিব, লগত খা সামগ্ৰী লৈ আহিব আৰু পানীৰ ব্যৱস্থাটো লৈ আহিব। কাৰণ পানীৰ কষ্ট নাই, তথাপি পানীখিনি মানে বহুত তলত যাব লাগে। আমি বহুত ওপৰত আহিছোঁ আৰু তলত গ'লে ৰাস্তা ঘাটে দুই এটা নিজৰা পাওঁ। তথাপি আপোনালোকে যে খাব বিচাৰে যদি খাব পাৰে, আৰু যদি খাব নিবিচাৰে তেতিয়াহ'লে নিজে লৈ আহিব, তেতিয়া খাব পাৰিব। কাৰণ ভিউজটো ধুনীয়া হয় ভিউটো, আৰু পানীবিলাকো চাফাই হয়, আমি দেখিলোঁ। ঠিক আছে গাইজ, আৰু লগ পাম আপোনালোকক আৰু নতুন নতুন ভিউ দেখাম, ধুনীয়া ধুনীয়া ভিউ দেখাম। আৰু এইটো হৈছে আমাৰ ছাৰ, কাৰণ ছিনিয়ৰ হয় মোৰ কৰি। মই এটা বাৰু ইমান নাজানো, কাৰণ আমাৰ ছাৰে বহুত জানে। ছাৰৰ পৰাই মই ছাৰৰ লগতে আহিছোঁ। ছাৰে মানে আমাক প্ৰেক্টিকেল কৰাই থাকে, মানে জেগাবিলাক দেখাই থাকে ক'ত কি কৰিব লাগে। সেইকাৰণে আপোনালোকক আৰু নতুন নতুন ভিউ পইণ্ট দেখাম, নিজৰে দেখাম। গতিকে চাই থাকিব। বাই বাই। আৰু আমি এটা আৰু নতুন জেগাত ৰখিলোঁ, কাৰণ ইয়াতে ধুনীয়া ফগ দি আছে। ফগ চাওক, ফগ ধুনীয়া ফগেই ফগ গাইজ। মানে এইটোতো অলপ দেখা পোৱা হৈ গ'ল, এতিয়া অলপ দেখা পোৱা হৈ গ'ল। অলপ আগতে যে আৰু দেখা নাপোৱা হৈ গৈছিল, মানে এনেকুৱা ফগ আহিছিল। তাৰপিছত আমি আৰু নিজৰা চাবৰ কাৰণে ওলাই গ'লোঁ গোটেইকেইটা, আৰু আমাৰ লগৰকেইটা বহি আছে। এইটো এটা আৰু এইটো এটা মোবাইলত ব্যস্ত আছে, এইটো এটা মোবাইলত পূৰা ব্যস্ত, কাৰণ ইয়াতে অলপ নেটটো স্পীড আছে। এয়াৰটেল বাৰু নাপায়, জিঅ' চিমৰ পৰা পূৰা নেটৱৰ্ক থাকে। আৰু বাকীকেইটা গাড়ীত আছে। আৰু আপোনালোকক এটা আৰু বস্তু দেখাই দিওঁ, আপোনালোকে চাই থাকক। ৰাস্তা কিন্তু গাইজ ক'ব লাগিব, কাৰণ ৰাস্তা এনেকুৱা চালিয়া ন, এনেকুৱা ধুনীয়া ৰাস্তা, বহুত ধুনীয়া ৰাস্তা গাইজ, পূৰা ফিনফিনীয়া ৰাস্তা হয়। আৰু এতিয়া বাৰু এইটো নতুনকৈ বনাই আছে ৰাস্তাটো, আৰু বনাব, আৰু এইটো ছাইডো বনাব চাগে। এইটো ছাইডো অলপ হৈ যাব, কাৰণ ৰাস্তাটো ইমান ধুনীয়া ৰাস্তা নহয়। গাড়ীবিলাকে আহি আছে, যাই আছে, পিকনিক খাবৰ কাৰণে আহিছে সিহঁতেও, বা ছামাৰ ভেকেশ্যনত আহিছে। ছামাৰ ভেকেশ্যনতো চেচে হ'ব হ'ল, আৰু এতিয়া এই আগত এটা নিজৰা আছে, এইখিনিত আপোনালোকক দেখাওঁ, কাৰণ নিজৰাটো দেখিলে ভাল লাগে, আমাৰো ভাল লাগে। আৰু ইয়াতে এটা আগত আছে, ইয়াৰে এটা আছে, ইয়াৰে এটা আগত আছে। এইটো দেখাই দিওঁ আৰু চাই লওক, আপোনালোকে আহক, দেখাই আছোঁ আপোনালোকক। এইটো গাইজ নিজৰাটো ইমান ডাঙৰ নহয়, সৰু আছে গাইজ নিজৰাটো। সেইটো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। নিজৰাটো সৰু আছে বাৰু, আৰু আগত এটা ৰাস্তাৰ পৰা পানী পৰি আছে গাইজ, সেইটো ৰাস্তাৰ পৰা পূৰা পানী পৰি আছে, সেইটো দেখাই দিওঁ আহক। এইটো নিজৰাটো পৰা অলপ ডাঙৰে আছে, ডাঙৰ মানে বহুত ডাঙৰ। তলৰ পৰা ভালদৰে দেখুওৱা যায় অলপ, এইটো নিজৰা হয়। তললৈকে যোৱা যায়, আগলৈকে গ'লে আৰু ভালদৰে দেখা হয়, বহুত ডাঙৰ হৈ আছে।
আৰু ইয়াক মই লগত লৈ আহিলোঁ কাৰণ সিও অলপ ভিডিঅ' মানে কেটাৰ কৰিব মানে ভিডিঅ' বনাব মানে আৰু এইটো চাওক গাইছ এইটো চাওক এইটো পানী কৰি আছে এইটো জাষ্ট এইটোৰ পৰা মানে ওপৰৰ পৰা নামি আহিছোঁতো এইটোৰ পৰা পানী চব আহি আছে বহুত ধুনীয়া লাগিছে সেইকাৰণে ভাবিছোঁ আপোনালোকক দেখাই দিওঁ মই চাওঁ আপোনালোকে ভালে থাকিলে মই ভালে থাকি দিম গতিকে আৰু নতুন ভিডিঅ' বা ভিউ দেখাম আপোনালোকক গতিকে মোৰ ভিডিঅ'ৰ লগত জড়িত হৈ থাকিব গাইছ এতিয়া আৰু আজি এটা নতুন জেগাত আহিলোঁ আপোনালোকক দেখাই আছোঁ চাই থাকক এনেকুৱা ধুনীয়া জেগা নহয় বহুত ধুনীয়া গাইছ চাই লওক আপোনালোকে দেখাই আছোঁ ময়ো চাই আছোঁ এইটো গাইছ চাওক এনেকৈ চাওক ব্ৰিজ বনাইছে কেনেকৈ এটা ব্ৰিজ বনাইছে এইটোতো আগত মানে নতুনকৈ বনাইছে আগত এইটো ব্ৰিজ আছিল এইটোৰ তলৰটো এইটো ব্ৰিজ আছিল আগতে এইটো আছিল এতিয়া সেইটো পাৰলৈকে যাব পাৰি মানে এইটো পাৰলৈকে যাব পাৰি আৰু নদীটো চাওক গাইছ ইমান ডাঙৰ নদী আৰু এটা মানে ৰাস্তাটো মানে বনাই আছে কাম চলি আছে এইটো ওপৰলৈকে আৰু এইটো চাইডত দেখি যায় আকৌ আৰু এটা বনাব চাগে এইটো তলেদি গাইছ কেনেকুৱা ধৰণৰ দলং গাইছ আমি এতিয়া বৰ্তমান আৰু নতুন জেগাত আহিছোঁ আজি এটা নতুন জেগাত আহিছোঁ ধুনীয়া ৱাটাৰফল হয় কাৰণ আমি ইয়াতে মানে কেম্পিং বনাম থাকিম কাম কৰিব লাগিব আমিতো কামত আহিছোঁ ন গতিকে আপোনালোকক ৱাটাৰফলটো দেখাই আছোঁ এনেকুৱা ধুনীয়া ৱাটাৰফল নহয় আপোনালোকে দেখাই পোৱা নাই চাগে আপোনালোকক দেখাই দিছোঁ চাই থাকক ভাবি আছিলোঁ আপোনালোককো দেখুৱাই দিওঁ কাৰণ এইটো ইমান ডাঙৰ ৱাটাৰফল হয় মানে আমি চাব আহিছোঁ আমি ওপৰত গাড়ী ৰাখি আহিছোঁ গাড়ীৰ গাড়ী নাহে কাৰণ আৰু চাইডে এইটো চাওক গাইছ ইমান ডাঙৰ নদী আপোনালোকে বগা অলপমান দেখাই পাই গৈছে ইমান ধুনীয়া গাইছ ইমান ধুনীয়া পানী গাইছ আপোনালোকেও আহিব স্ক্ৰীণত কণ্টেক্ট নম্বৰ থাকিব বা লোকেশ্যন দিয়া থাকিব আপোনালোকে সেই লোকেশ্যন মতে আহিব আৰু গাইছ এটা কথা কওঁ কিন্তু মানে যেতিয়া আপোনালোকে ইয়াতে আহিব বা ফুৰিবৰ কাৰণে পিকনিক স্পটৰ কাৰণে আহিব লগত খোৱা পানী আৰু খোৱা বস্তু লৈ আহিব কাৰণ ইয়াতে ওচৰৰ আছে দোকান এনেকুৱা এটা নাই কাৰণ পাহাৰীয়া জেগাটো আৰু নেটৱৰ্কৰ বাৰু এভেইলেবল আছে নেটৱৰ্ক আছে লাইন চাইনো আছে বাৰু একো প্ৰব্লেম নাই ধুনীয়াকৈ চাব পাৰিব আৰু আমাৰ ইয়াৰ লগৰকেইটা আহি আছে সিহঁতক চাই আছে তাৰ সিহঁতৰ লগত যাওঁ গতিকে বাই আৰু ধুনীয়া বস্তু দেখাম আপোনালোকক